হাই ফ্ৰেণ্ডছ, আপুনি যদি BHC ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্ট হয় আৰু আপোনাৰ যদি ফিজিক্স ছাবজেক্টটো আছে, ফিজিক্স মেজৰ বা মাইনৰ আছে, দেন আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো। কিয়নো আপোনালোকে পিকচাৰটো চাই গম পাইছে চাগে, মানে প্ৰেক্টিকেল এক্সামৰ বিষয়ে কিবা ক'ম। মানে প্ৰেক্টিকেল এক্সাম যে আপোনালোকৰ হ'ব, BHC ফাৰ্ষ্ট ছেমিষ্টাৰৰ যিটো প্ৰেক্টিকেল ফিজিক্সৰ যিটো প্ৰেক্টিকেল এক্সাম হয়, কেনেধৰণৰ হয়, কি নোটবুকত কি লিখিব লাগে, ক্ৰেডিট কিমান থাকে, চিলেবাছ কি আছে, সকলো তথ্য আপোনালোকে এইটো ভিডিঅ'ত গম পাব। ভিডিঅ'টো দীঘল হ'ব পাৰে, কিন্তু শেষলৈকে চাব, বহুত আপোনাৰ কাৰণে হেল্পফুল হ'ব। আৰু 1 ক্ৰেডিট এই ভিডিঅ'টোত চালে আপুনি 1 ক্ৰেডিট এটা পাই যাব। এটা 1 ক্ৰেডিটৰ ভেলু কিন্তু বহুত, কিন্তু এই ভিডিঅ'টো চালে আপুনি 1 ক্ৰেডিট এটা পাই যাব। তো ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যিসকলৰ ফিজিক্স ছাবজেক্টটো আছে। মানে যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ হয়, আপুনি কলেজটো হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যদি পঢ়ি আছে, তো চিলেবাছটো তালি সকলোৰ সৈতে ছেম হ'ব। চিলেবাছটো সকলোৰ সৈতে ছেম হ'ব। ডিব্ৰুগড় ইউনিভাৰ্চিটি হ'লেও ছেম হ'ব। তো বিশেষকৈ এটা কথা কৈছোঁ, যদি আপুনি গোৱালপাৰা ষ্টুডেণ্ট হয়, গোৱালপাৰা কলেজ বা OST গোৱালপাৰা কলেজ ষ্টুডেণ্ট হয়, তেন মই কৈছোঁ মাষ্ট ভিডিঅ'টো চাব, বহুত কথা জানিব পাৰিব। 1 ক্ৰেডিট এটা পাই যাব। বিশেষকৈ BHC ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্ট আপোনালোকে পাই যাব। নোটবুকত কি লিখিব লাগে চব গম পাই যাব। তো আগতীয়াকৈ আপোনালোকে চিলেবাছটো চাই লওক। প্ৰেক্টিকেল এক্সামৰ চিলেবাছটো ইয়াতে চাব পাৰিছে। লেবৰেটৰী ইয়াতে দেখাইছে এটলিষ্ট 4 ফ্ৰম দ্য ফলোয়িং, যিকোনো 4টা লিখিব কৈছে। 1ৰ পৰা 9 নম্বৰলৈকে যে দেখা পাইছে, যিকোনো 4টা এক্সপেৰিমেণ্টবিলাক দেখা পাইছে, যিকোনো 4টা আপোনালোকৰ নোটবুকত লিখিব লাগিব। আৰু ক্ৰেডিট আছে 1। আৰু সেইবিলাক প্ৰেক্টিকেল আগতে কৰিব লাগিব লেবৰেটৰীত। আপোনাৰ কলেজৰ প্ৰেক্টিকেল কৰাৰ পিছত মানবিলাক লিখিব লাগিব। তাৰপিছত কি কৰিব লাগিব, মানে হোম এছাইনমেণ্ট হিচাপত মানে নোটবুক লিখিব লাগে। আৰু এই 9টাৰ পৰা যিকোনো 4টা এক্সপেৰিমেণ্ট আপোনালোকৰ নোটবুকত লিখিব লাগিব। তো ইয়াতে দেখা পাইছে যিকোনো 4টা আপুনি লিখিব পাৰে। এটলিষ্ট 4টা কৈছে, 5টাও লিখিব পাৰে। 1 ক্ৰেডিট এটা পাই যাব। তো নোটবুকত কি লিখিব, আপোনালোকে বহুতে হয়তো ভাবি আছে কেনেধৰণৰ এইবিলাক লিখিম, কেনেধৰণৰ এক্সপেৰিমেণ্টবিলাক লিখিম, কি লিখিব লাগে, মান কেনেকৈ উলিয়াম। তো সকলো কথা আপোনালোকে দেখাইছে নোটবুকত কি লিখিব। তো চাওক নোটবুকত কি লিখিব লাগে দেখাইছোঁ। এইটো হৈছে এটা নোটবুক। এই নোটবুকটো আপোনালোকে বজাৰত পাই যাব, যিকোনো 80 টকা 70 টকাতে পাই যাব। দেখা পাইছে ইণ্ডেক্স ইয়াতে। এই ফ্ৰণ্ট পেজটোত আপোনালোকে চিৰিয়েল নম্বৰ দি যাব, যিকোনো 4টা লিখিলেই হ'ল। আৰু তাৰপিছত এক্সপেৰিমেণ্টবিলাক লিখি যাব। লিখাৰ পিছত এক্সপেৰিমেণ্ট যিটো লিখিব, লিখাৰ পিছত এই পেজলৈকে আপুনি লিখিলে পেজ নম্বৰবিলাক দি যাব, ডেটবিলাক দি যাব, সম্পূৰ্ণ চিৰিয়েলভাৱে দি যাব, এটা ফৰ্মেট হিচাপত লিখি যাব। এই যে ইয়াতে দেখা পাইছে আপোনালোকে 1 নম্বৰ যে টু দ্য ডিটাৰমাইন দ্য ভেলু অফ গ্ৰেভিটেশ্যনেল এক্সেলাৰেশ্যন জি ইউজিং দ্য বাৰ পাৰপেণ্ডিকুলাৰ। তো বাৰ পাৰপেণ্ডিকুলাৰ, ইয়াতে যে পাৰপেণ্ডিকুলাৰ, তো এটাতে দেখা যায় এই বস্তুটো, এইটো ক'ৰ পৰা আহিলে, এইটো ইয়াতে দেখা পাইছে 6 নম্বৰ যিটো এক্সপেৰিমেণ্ট আছে, ইয়াতে আপোনালোকে দেখাইছোঁ, 6 নম্বৰ যিটো এক্সপেৰিমেণ্ট আছে, টু দ্য ডিটাৰমাইন দ্য ইউজিং দ্য ভেলু জি এই বাৰ পাৰপেণ্ডুলাম, এইটো লিখা হৈছে। মানে 6 নম্বৰটো আগতে লিখিছে, মানে আপোনাৰ ইচ্ছামতে যিকোনো 4টা আপুনি লিখিব পাৰিব। তো এনেকৈ ধৰণৰ 4টা এক্সপেৰিমেণ্ট লিখিব। এইখিনি লিখিলে হৈ যাব। ডাইৰেক্টলি আপোনালোকক ৰেডিমেড কৰি দি আছোঁ। তো আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলোৰে সৈতে শ্বেয়াৰ কৰিব। আৰু টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব, বহুত কিবা তাত পাই যাব। তো দেখা পালে যে এইখিনি যদি লিখে যেনেকুৱা ধৰণৰ ইয়াতে আছে, এনেকুৱা ধৰণৰ লিখিলে 1 মাৰ্কো কাটিব নোৱাৰে। ৰেডিমেড ফৰ্মেট আপোনালোকে পাই আছে। আপুনিতো বহুত কষ্ট কৰি লিখিছিলোঁ আগতে। তো দেখা পালে। তো 1 নম্বৰ যিটো এক্সপেৰিমেণ্ট আছে, ইয়াতে দেখা পাইছোঁ এক্সপেৰিমেণ্ট নম্বৰ 1টো লিখিছোঁ। ইয়াতে এইম লিখিছোঁ, এপাৰেটাছ থিয়ৰী এইবিলাক লিখা হৈছে। পেজ নম্বৰবিলাক দি যাব, এনেকুৱা ধৰণৰ চিৰিয়েলি লিখি যাব। তো এনেকুৱা ধৰণৰ যদি লিখে 1 মাৰ্কো আপোনালোকৰ কাটিব নোৱাৰে। যিকোনো ইউনিভাৰ্চিটিৰে হওক 1 মাৰ্কো কাটিব নোৱাৰে। দেখা পালে। তাৰপিছত আহিলে কি 2 নম্বৰ যিটো এক্সপেৰিমেণ্ট, 2 নম্বৰ এক্সপেৰিমেণ্টটো লিখা হৈছে, এমটো লিখা হৈছে, এপাৰেটাছটো লিখা হৈছে, ফৰ্মুলা ইউজ কি ফৰ্মুলা ইউজ হৈছে এইবিলাক লিখা হৈছে, কেলকুলেশ্যনবিলাক লিখা হৈছে। দেখা পালে, ইয়াতে দেখা পালে চব কিছু এনেকুৱা ধৰণৰ যদি লিখে, দেন 1 মাৰ্কো আপোনাৰ কাটিব নোৱাৰিব। যিসকলৰ ফিজিক্স ছাবজেক্টটো আছে সকলোতে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সিহঁতে গম পায় আৰু সিহঁতে লিখিব পাৰে। এইখিনি বস্তু অন্ততঃ লিখিব পাৰে, ক্ৰেডিট 1 এটা যাতে পায়। 3 নম্বৰ যিটো এক্সপেৰিমেণ্ট আছে চাওক, এম দিয়া আছে, এপাৰেটাছ চব ছেম।
মানে বস্তুবিলাক অকল বেলেগ বেলেগ যিটো কুৱেশ্যন এক্সপেৰিমেণ্ট হিচাপত সেই বস্তুবিলাক লিখিব লাগে কিন্তু এইবিলাক বস্তু ফৰ্মেটবিলাকতো ছেমেই হয় মানে এপ্ৰেটাছ থিয়ৰী কি মেইন উদ্দেশ্য কি আছে কেলকুলেশ্যনবিলাক কি কেনেকৈ কৰিব লাগিব সকলো কথা ইয়াতে লিখা আছে চাই ল'ব আপোনালোকে এক্সপেৰিমেণ্ট নম্বৰ 4 এটা দেখা পাইছে এইম আছে এপ্ৰেটাছ আছে ফৰ্মুলা আছে সব কিছু আছে এইখিনি আছিল মানে প্ৰেক্টিকেলৰ নোটবুকত কি বস্তু লিখিব লাগে এইখিনি বস্তু যদি আপুনি প্ৰেক্টিকেলৰ নোটবুকত এনেকুৱা ধৰণৰে লিখি থৈ আহে 1 মাৰ্ক আপোনালোকৰ কাটিব নোৱাৰে আৰু এইবিলাক যেতিয়া ছাবমিট কৰিব 1 মাৰ্কত এটা কাটিব নোৱাৰিব আৰু প্ৰেক্টিকেল কৰিব লাগিব লেবৰেটৰীত এইবিলাক একো মানে বিশেষ কিবা একো কৰিব নালাগে জাষ্ট আপোনাক টিচাৰে দেখাই দিব সেইখিনি কৰিলেই হ'ল একো নহয় তাত ক্ৰেডিট অন এটা পাই যাব আৰামছে পাই যাব কোনো কষ্ট কৰিব নালাগে জাষ্ট এইখিনি আপোনালোকৰ এক্সাম ডিচেম্বৰৰ 2nd উইকৰ সেইফালে হ'ব কিন্তু আপুনি ডিচেম্বৰৰ 2nd উইকত হ'লে আপোনাৰতো পঢ়িব লাগিব এক্সামৰ আগত সেইকাৰণে আগতীয়াকৈ আপোনালোকে বস্তুটো জনাই দিলোঁ দেখাই দিলোঁ আপোনালোকে এইখিনি লিখি থৈ দিব নোটবুক এটা কিনি লিখি থৈ দিব যাতে এক্সামৰ সময়ত আপোনালোকে যাতে ছাবমিট কৰিব পাৰে তেতিয়া আৰু বিশেষ একো কষ্ট নহ'ব তো আগতীয়াকৈ যেতিয়া ছাবমিট কৰিব ভাল হ'ব আগতীয়াকৈ লিখিলে ভাল হৈ যাব কিন্তু এক্সামৰ আগতে পঢ়িব লাগিব তো বহুত ষ্ট্ৰেছ আহি যায় তো সেইকাৰণে আগতীয়াকৈ দি দিলোঁ আৰু ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰিব আৰু এই নোটবুকটোৰ এই লিখাখিনি যদি ফৰ্মেটখিনি যদি আপোনালোকৰ লাগে দেন ডিছক্ৰিপশ্যনত এটা টেলিগ্ৰাম চেনেলৰ লিংক থাকিব তাত জইন হৈ ল'ব তাত এই নোটবুকৰ ফৰ্মেট PDF-টো পাই যাব আৰু ভিডিঅ'টো সকলোৰে সৈতে শ্বেয়াৰ কৰিব এইটো আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে সঁহাৰি দিলে আৰু বিশেষ আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম আৰু কিহৰ ভিডিঅ' লাগে দেন নেক্সট কিহৰ ভিডিঅ' লাগে জনাই দিব আপোনালোকৰ কাৰণে সেইটো ভিডিঅ' আমি আনিবলৈ ট্ৰাই কৰিম এইখিনি আছিল ধন্যবাদ